কাৰ্বি পাহাৰত দুৰ্নীতি বজাৰ দখলৰ পৰা প্ৰাকৃতিক সম্পদ দখললৈ চাকৰি দিয়াৰ নামত লুণ্ঠন কৃষি খণ্ডত লুণ্ঠন বৃক্ষৰোপণৰ নামত লুণ্ঠন মুঠতে এফালৰ পৰা গোগ্ৰাসে গিলিছে পিছে কাৰ্বি আংলঙত কোনে চলাইছে লুণ্ঠন খোল খাইছে কাৰ্বি পাহাৰত তুলিৰাম ৰংহাঙৰ দুৰ্নীতিৰ দস্তাবেজ মঙলবাৰে ৰাজীৱ ভৱনত কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিয়ে এখন গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰে এই সংবাদমেলতে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ দাঙি ধৰে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিয়ে আদানী আম্বানীক বিঘাই বিঘাই মাটি দিয়াৰ পাছত এতিয়া ৰামদেৱক বহু বিঘা মাটি দিয়াৰ যুজা চলোৱাৰ অভিযোগ বৃক্ষৰোপণৰ নামত ধন হৰলুকিৰো আছে অভিযোগ কেৱল ইমানেই নহয় অসমৰ উপৰিও বিদেশতো সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ ৰংহাঙৰ বিৰুদ্ধে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে আৰু কি অভিযোগ আছে চাওক সংবাদমেলত যোৱাবাৰ যেতিয়া আমি আমাৰ ৰংপি সাহেব প্ৰেচিডেণ্ট আছিলে আমি গৌৰৱ গগৈ কাৰ্বি আংলং যেতিয়া ভ্ৰমণ নকৰাৰ আগত যেটো প্ৰেছ মিট ইয়াত দিছে আমি যথেষ্ট আমি স্যাটিসফাইড we are satisfied with the coverage of the press meet we had here before the visit of Gaurav Gogoi to Karbi Anglong etu bhal coverage hoise kintu Karbi Anglong jodi ami press meet die prai bhag no ulai logote kisuman portal thake amar Karbi Anglongor jitu Tuliram Ronghange মই কয় যে আপোনালোকে হুদিলেও লাভ নাই আজি ৰাতিটো আমি পাম কিন্তু কালি ৰাতিপুৱা নাথাকিব বুলি কয় কিলে গোটেই মানুহক গালি দম দি নাইকিয়া কৰি দিয়ে কিছুমান টকা পইচা দি মুখ কিতাপ বন্ধ কৰে সেইটো কাৰণে তাত প্ৰায় সকলোৰ কথা নকওঁ কিন্তু প্ৰায় কিছুমান গুদি মিডিয়া দৰে আছে সেইটো কাৰণে আমি স্যাটিসফাইড নহয় এটো কাৰণে আপোনালোকৰ তাত আহিছো ইয়াত হলে কভাৰেজ হয় যোৱাবাৰ ইয়াত যাছে যেতিয়া আমাৰ কাৰ্বি আংলঙৰ কথাটো জানা নাছিলে কিমান মাটি দিছে কিন্তু ইয়াত যেতিয়া যাছে হাইকোৰ্টত উমৰংছো ডিমাহাছাওত 3000 বিঘা মাটি দিয়া কথাটো শুনি যাছে শক হোৱা যেন পাইছে কিন্তু আপোনালোকে কাৰ্বি আংলঙৰ আজি মাটি কি ধৰণৰ এই মাল্টিনেশনাল কোম্পানীক আদানিক দি আছে সেইটো কথা শুনিলে আপোনালোকে কিমান আচৰিত হ'ব মই হিটোৱে আপোনালোকক জনাইছো আমাৰ কাৰ্বি আংলঙত বৰ্তমানলৈকে আজিলৈকে হিটো আপোনালোকে জানিছে 18000 বিঘা কথাটো আপোনালোকে জানিছে ইয়াৰ পিছত আমাৰ যেটো হেতু 18000 বিঘাটো আদানিক দে ইয়াৰ পিছত আমি যাম আম্বানিক নেপিয়াৰ কাল্টিভেশনৰ কাৰণে যে 13000 বিঘা ইয়াৰ লগত আকৌ আহিলে এতিয়া যে থাৰ্মেল প্ৰজেক্টৰ কাৰণে হেতু কাৰণে আকৌ তুলিৰাম ৰংহাঙে ৰাইজৰ মাটি কাৰ্বি আংলঙৰ যেটো ট্ৰাইবেল মাটি আৰু 6000 বিঘা দিবলৈ ধৰিছে ইয়াৰ পিছত আমি যাম এতিয়া NOC to APDCL for sub-lining land in Karbi Anglong. Itu 1500 megawatt kane itya aru 1395 bigha dibule dhoriche. Yar pisot ami jam ita hei kita dia kane Karbi Anglongot ekta hala hoise. Hala hoi thaka kane very secretly survey kuri je Patanjalik aru Godrejok আৰু খেতি কৰিবৰ কাৰণে পাম অইল সিড কাল্টিভেশন কাৰণে যত নেকি হেই গছটো আজি মিজোৰাম নিচনাৰ জাগাত তাত ৰাইজে খেতিয়কটা উঘালি পেলাই দিছে তাত আপোনালোকে শুনিলে আচৰিত হ'ব তাত এতিয়া মাটি দিছে আদানি 1,16,250 বিঘা সাৰ্ভে কৰি এই মাটিটো এই দিব খুজিছে ৰামদেৱ আৰু গডৰেজক Total Karbi Anglong আজিলৈকে দিব খুইছে 1,53,250 বিঘা total land for Ramdev Baba this is called for Patanjali and Godrej
that is 1,16,250 বিঘা আৰু সব যদি মিলাই দিয়ে যে আপোনাৰ পাৱাৰ প্ৰজেক্টৰ পৰা লৈ নেপিয়াৰ পৰা লৈ দেন অল টোটেল আমি যিটো আমাৰ নলেজত আছে নলেজ নাথাকাটো গম নাপাওঁ ক'ত চুপচাপ দিছে হা আমি যিটো গম পাই ইয়াত 1,53,250 বিঘা আমাৰ নলেজত থাকাটো মই জানো চুপচাপ দিয়াও বহুত আছে ইয়াৰ পিছত আমি যাম মাজত যে পেপাৰত ওলাইছে যিটো চেণ্ডিকেটৰ কথা কাৰ্বি আংলঙতো আমি শুনি আছিলোঁ তুৰাম ৰহাঙে চেণ্ডিকেটৰ কথা কাৰ্বি আংলং ৰাইজে মোক কৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ প্ৰেচিডেণ্টে কিয় তুলিৰাম ৰহাং পাৰ্চনেল এটেক কৰি আছে পাৰ্চনেল ক'বলগীয়া একো নাই আই হেভ ন' এনিমিটি উইথ তুলিৰাম ৰহাং কিন্তু আমাৰ চিৰিয়াছ এলিগেশ্যনটো সেইটোৱে আছে যে কাৰাপশ্যনৰ কথা তাতো সি CM হৈ থকাৰ কাৰণে উই আৰ কম্পেল টু টেক হিজ নেম যে তাত চেণ্ডিকেটৰ কথা বজাৰত যদি আজি তুলিৰাম ৰহাঙৰ ফাৰ্মৰ পৰা ডিম বিক্ৰী হ'ব বুলি ক'লে বেলেগৰ ডিম বেপাৰীকেইটা বন্ধ কৰি দিয়ে আজি যদি তাৰ ফিচাৰী মাছ বিক্ৰী কৰিম বুলি ক'লে বজাৰৰ মাছ বেলেগে আনিব নাপায় সেইকেইটা হৈ আছে তাত আৰু চেণ্ডিকেটৰ কথা আটাইতকৈ চেণ্ডিকেট কথাটো যোৱাবাৰ আমাৰ যেতিয়া মিটিং হৈছিলে ইয়াত এই মিটিং হোৱাৰ সময়ত যে আমাৰ প্ৰদ্যুৎ বৰদলৈ ছাৰে উল্লেখ কৰিছে যে কি হয় RS গান্ধীৰ কথাটো কাৰ্বি আংলং কথাটো আমি ইমান জানা নাছিলোঁ যে ইয়াত হৈ আছিলে বোলে যেতিয়া তাত শুনি পাইছে আমি চাব গৈছোঁ এজ এ টিম জগত দা আছে হেমচিং দা আছে সকলো আমি আছোঁ তাত টিমত যেতিয়া গৈ পাইছোঁ এই লাংখাং নগাঁও বৰ্ডাৰত তাত যি ধৰণৰ যিটো আমাৰ পাথৰ যিটো খুন্দি আছে আপুনি তাত একদম গৈ চালে বহুত বেয়া লাগিব আই এম ভেৰি থেংকফুল টু আৱাৰ প্ৰেচিডেণ্ট our deputy LOP Gaurav Gogoi for he has taken up this matter very seriously and I found this letter that he has given to the prime minister ekile prime minister ko likhise hunkale bond hobo lage heitu bond hobo lage boli koise tar pisot ami kyo heitu apunalokak aji kom ya je ami tar joa pisot ghotna ki hoise amak bondi kori dise ta amak bond kori dise jabo na lage jita ghuri ahibo khoise amak jabo dia na গাড়ী চাৰি ৰখাই আমাক ভিতৰত ৰাখি দিব কৈছে আমিতো নাজানো এনেকুৱা হ'ব বুলি আমিতো কাৰোবাৰ ফেক্টৰী চলি আছে তাত গেট চেট খোলা আছে আমি সোমাই গ'লোঁ যেতিয়া আহিব কৈছে তো আমাকতো এতিয়া বন্ধ কৰি দিছে আমিতো আৰু চিন্তাত পৰিছে যে কি কৰিব খুজিছে সেইটো কথাটো ইয়াত আছে আমি যে তাত গৈছোঁ ইয়াত উল্লেখ আছে সকলো কথা যে আমি তাত যোৱা তাৰপিছত ইয়াত আটাইতকৈ বেয়া লাগে কি সেই ফটোটো আপোনালোকক দিম আপোনাৰ ভিডিঅ' আপোনালোকক দি দিম তাত ক্ৰাছাৰ যিটো আছে তাত য'ত খুন্দি আছে তাত হাতীকেইটা গৈ আছে একদম লাইনকৈ 40-50 মান হাতী আছে একদম ক্ৰাছাৰ চাউণ্ড আপোনালোকে পুৰা ক্লিয়াৰলি শুনিব মানুহে পিছত বিশ্বাস নকৰিব ক'ৰবাত ফটো বুলি ভাবি আমি কি কৰিলোঁ তাৰ যিটো হাতীৰ গুকেইটা GPS লোকেশ্যন পৰ্যন্ত আমি লৈ আনিছোঁ সেইটো পৰ্যন্ত আমি কৰিবলগীয়া হৈছে দে গৌৰৱ গগৈ যে আমাক যে সেইটো অন্তত চৰকাৰক জনাইছে সেইটো আমি বহুত থেংকফুল আৰু আটাইতকৈ বেয়া লাগে কিলে এই যিটো ডিপাৰ্টমেণ্টটো বেলেগে দায়িত্ব লোৱা নাই দ্য ভেৰি ইনচাৰ্জ অফ দিছ পাৰ্টিকুলাৰ ফৰেষ্ট এণ্ড মাইন্স সেইটো তুলিৰাম ৰহাং হয় তুলিৰাম ৰহাঙে সেইবিলাক চব দায়িত্ব লৈ আছে আৰু ইয়াতে একটা সেইদিনা পৰহিদিনাটো আপোনালোকৰ ইয়াত নিউজ আহিছেনে নাই মই ক'ব পৰা নাই ইয়াত হ'ব পাৰিছে কেনেকৈ ইমান গৌৰৱ গগৈ আমাৰ প্ৰেচিডেণ্ট অলৰেডি লিখি দিছে আপোনালোকে নিউজত দিছে ইয়াত কেনেকৈ সেইটো হ'ব পাৰিছে এই হ'ব পাৰিছে কথাটো হ'ব পৰা কথাটো আপোনালোকে জানাটো উচিত তাত কি হ'ল মেইনটো হৈছে তাত যিটো মাটি কণিকা ৰংহাং পিছ মাইকী মানুহৰ নামত আছিলে প্ৰভাত ৰংহাঙে তাৰ ছোৱালীক দিছে সেইটো মাটি এই মাটিটো 30 বিঘা কি কৰিলে আমাৰ বৰ্তমান MP অমৰ সিং টিছহে তাৰ দাদা লৰা নামত বাই ফোৰ্স উইদাউট এনি ৰিটেন ডকুমেণ্ট বাই ফোৰ্স অমৰ সিং টিছহে লেণ্ড এণ্ড ৰেভিনিউ ইনচাৰ্জ থকাৰ কাৰণে EMO হৈছে MP হৈছে সেইটো সেই পলিটিকেল এডভান্টেজ লৈ লোকৰ মাটি কাঢ়ি লৈছে সেই 2 নম্বৰটো কৰিবৰ কাৰণে ইয়াত আৰু তাৰপিছত
চুৰ কৰিবৰ কাৰণে ডকাইত কৰিবৰ কাৰণে কি কৰিলে এতিয়া ইয়াত কৰিলে কি তাত DFO-টো তুলিৰাম ৰংহাঙৰ হাৰ প্ৰতীক লগাই দিলে তাৰ পিছতে MLA দৰসিং ৰংহাং তাৰ ল'ৰাটোক তাৰ ৰেঞ্জাৰ বনাই দিলে গোটেই যিটো চেইন চিষ্টেমটো ৰাইট ফ্ৰম মিনিষ্টাৰ টু কিবালৈকে ৰেঞ্জাৰলৈকে চব চিষ্টেমটো কৰি থৈছে আৰু আটাইকৈ চিন্তা কৰিবলগীয়া বিষয়টো কি হৈছে হাইকোৰ্টে পানী মাৰা 1, 2, 3 চব বন্ধ কৰিব দিছে ইনভাইৰনমেণ্টেল ক্লিয়াৰেঞ্চ যিটো সিটোও যি হৈছে টাইম পাৰ হৈছে কিন্তু এই সৰু মৰু যিটো কণ্ট্ৰেক্টাৰ কৰি আছিলে সিহঁতক বন্ধ বাই পলিটিকেল ফ'ৰ্চ এণ্ড উইল কি কৰিলে এই পানী মাৰা ট্ৰি য'ত নেকি লোকৰ মাটি যে পাতা চেঞ্জ কৰি তাত কিয় হৈছে তাত আমাৰ যিটো কেশৱ মহন্তৰ পৰা লৈ তুলিৰাম ৰংহাং পৰা লৈ অমৰ সিং টিছৰ পৰা লৈ দৰসিং ৰংহাং পৰা লৈ কেশৱ মহন্তৰ পৰা লৈ পিয়ুষ হাজৰিকাৰ পৰা লৈ তাত বোলে ইনভলভমেণ্ট আছে সেইটো কাৰণে EC ক্লিয়াৰেঞ্চ দিবলগীয়া হৈছে That is something very serious. Hey, এটা বিষয় আপোনালোকক জনাব আহিছো তাৰ পিছতে হেইটো পাথৰ কোৱাৰি পানী মাৰা ট্ৰি হেইটো বস্তু তাৰ পিছত আমি যিটো হৈছে 3 লাখ CM 8 বছৰত হেতু ওলাব লাগে পাথৰটো কিন্তু গভৰ্ণমেণ্টে দেখাইছে অনলি 1,52,000 মানে দেখাইছে ইয়াত লেখা আছে তাৰ পিছতে আজিলৈকে তাত জনসাধাৰণ ৰাইজ পাব্লিকে জনাইছে বোলে 80 লাখ CM অৰ্ডিনাৰি লোৱা হৈছে জাষ্ট ইমাজিন দ্য এক্সটেন্ট অফ কৰাপশ্যন মাইনিং ইলিগেলি দিয়া দুই কিমান আমাৰ কাৰ্বি আংলং ৰাইজৰ যিটো টকা আৰু ৰেভিনিউ আমাৰ লছ কৰি আছে আমাৰ কাউন্সিলত অহা নাই এইটোতো ডিপজিট হোৱাই নাই এইটোতো আৰু এটা আটাইতকৈ বেয়া লাগে কি তাৰ তুলিৰাম ৰংহাং তাৰ ডিপাৰ্টমেণ্টত কিয় ইমান কেলেংকাৰী কাৰ্বি আংলঙত এই 2-3 দিন আমাৰ তাতে একটা ডাঙৰ ঘটনা হৈছে এই ফটোটো চাওক আপোনালোকে এই ফটোটো হিটো হৈছে কাৰ্বি আংলং ৰাইজে এইটো তাত আপত্তি কৰি আছে এই তুলিৰাম ৰংহাং ডিপাৰ্টমেণ্ট হয় ফৰেষ্টত এই ছোৱালীজনী ইয়াতে প্ৰমোশ্যন দিছে কি Board of Director of AHIDC হেতু গভ অফ আসাম এই ছোৱালীটো লৈ ডাঙৰ ঘটনা হৈ আছে কাৰ্বি আংলঙে ৰাইজে গাংবুঢ়া গীতায়ে কাষ্টমাৰী ল হিচাপে তাক বিচাৰ কৰিবৰ কাৰণে কাৰণ এৰাউণ্ড 10 crores দুখীয়া মানুহ ৰাইজৰ পইচা লৈ চাকৰি দিম বুলি পইচা গোটাইছে তাৰ ঘৰটো ঘেৰা হৈছে পুৰৈদিনা গোটেই গাঁও কাৰ্বি আংলং ৰাইজ তাৰ কাৰ্বি ৰজা মিলি আৰু ইয়াত যিটো গাংবুঢ়া গীতা উঠি তাৰ ঘৰ ঘেৰা হৈছে কিন্তু কাৰ্বি কাষ্টমাৰী ল হিচাপে বিচাৰ কৰিব নিদি পুলিচ গীতা উঠাই লৈ গৈছে আণ্ডাৰ দ্য প্ৰটেকশ্যন অফ চিয়ৰলি বাই দ্য পলিটিচিয়ান হিটো হ'ব পলিটিচিয়ান দ্বাৰা প্ৰটেকশ্যন কৰিছে বুলি ক'ব আমিতো কথাকেইটা স্থাপন কৰি আছোঁ জনাই আছোঁ এইবিলাক কথা আৰু নেপোটিজিম কথা আপোনালোকক জনাই দিম সেইবিলাক কথা সব নেপোটিজিমত আহি আছে নেপোটিজিম কেনেকা সেইবিলাকে নেপোটিজিম এই যিটো এটা যিটো গোটেই সেইবিলাক হ'ব পৰাটো প্ৰত্যেকটো ডিপাৰ্টমেণ্ট আমাৰ কাউন্সিলত কণ্ট্ৰেক্টাৰ পে'মেণ্ট 0 কোনো কণ্ট্ৰেক্টাৰ পে'মেণ্ট নাই আগতে আমাৰ সময়ত সব MLA EM আছে যে সৰু মৰু কণ্ট্ৰেক্টাৰ ৰাইট ফ্ৰম 50,000 to crore টকা কাউন্সিলে সৰু মৰু ৰাইজক কণ্ট্ৰেক্টাৰসকলক কাম দিয়ে আজি তাত 0 আপোনালোকে কিতাবা গ'লে কাউন্সিলটো শশান ঘাট নিচিনা কোনো মানুহে নাই কণ্ট্ৰেক্টাৰ হিচাপ আপোনালোকে নাপাব কিলে হিটো হ'ব কিয় হৈছে আজি কাৰণ তুলিৰাম ৰংহাং কাকু পে'মেণ্ট নিদিয়ে কণ্ট্ৰেক্টাৰসকলক বহুত বেয়া অৱস্থাত আছে সিহঁতি খাই বৈ এনেকাই থাকি আছে দিয়াই নাই পে'মেণ্ট যে সিহঁতৰ খালী ফেমিলি কাচি এণ্টাৰপ্ৰাইজ কাচি ক'লে কোনে হয় তুলিৰামৰ মিছেছ হয় তাৰপিছত ইংলং এণ্টাৰপ্ৰাইজ সেইটো ৰবিৰাম ৰংহাং তুলিৰাম ভাইৰ নামত হয় তাৰপিছতে কি হয় মানিম তেৰণ পি তুলিৰাম নিজ হয় এইটো তাৰপিছতে ৰবিৰাম ৰংহাং টু ব্ৰাদাৰ অফ তুলিৰাম ৰংহাং 0 কণ্ট্ৰেক্টাৰকেইটা নাই খালী ফেমিলি কেন্দ্ৰিক ফেমিলিয়ে সেইবিলাক লৈ চব চেছ কৰি আছে আৰু আপোনালোকক আৰু একটা আছে যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট RKVY বুলি আছে RKVY বুলি কি হৈছে ৰাষ্ট্ৰীয়
কৃষি বিকাশ যোজনা এই ডিপাৰ্টমেণ্টত ইয়াৰলি 200 crores কে আহে ৰাইজক ডেভেলপ সোশিও ইকোনমিক যেটো এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ কাৰণে ইয়াত 100 crores টকা আহিছে এই 100 crores টকাটো 2025-26 100 crores টকা একো বস্তু একটা সৰিহ গুটি নিদি পইচা খতম পইচা শেষ ইয়াৰ পিছতে কি কৰিলে যে পইচা শেষ হোৱাৰ পিছত এজন দুইজন অফিচাৰ যে দিও ডিস্ট্ৰিক্ট অফিচাৰ তাৰপিছতে বিশ্বজিৎ ৰংপি ৰাজু ডেকা আৰু বিশ্বজিৎ ৰংপি বুলি নাম আছে SDO এখেতলৈকে যে চুহি মাৰ বচাৰত বুলি কৈ সিহঁতি নকৰা কাৰণে ৰাতি সিহঁতক ইয়াৰ পৰা কি কয় ৰিলিজ কৰি দিলে এনেকুৱা অৱস্থাত তুলিৰাম যিটো হাহন কাৰ্বি আংলঙত যে চেণ্ডিকেট ৰাজ সিটো ধৰণে চলাই আছে ইয়াৰ পিছত আপোনালোকে যাব ফৰেষ্টত আমি কথা পাতোঁ যে ফৰেষ্টত আজিলৈকে 190 crores প্লান্টেশ্যন নামত নাৰ্চাৰী নামত 190 crores পইচা ইয়াত অলৰেডি কাৰ্বি আংলং দিছে যে প্লান্টেশ্যন 290 crores February 2024-25 62 crores পইচা ওলাইছে ইয়াৰ পিছত এপ্ৰিল 2025-26 38 crores ইয়াৰ পিছত ওলাইছে মাৰ্চ টু জুলাই 23-24ত 30+30 crores 60 crores এটা লেটেষ্ট অগষ্ট 11ত ওলাইছে 2025-26 30 crores all together 190 crores money has been drawn in cash আমাৰ মোদী প্ৰাইম মিনিষ্টাৰে কয় ক্যাশলেস তা দেখুন বস্তায়ে তুলিৰামে পইচা ওলাই ক্যাশলেস জায়গাত ক্যাশ উঠাই কিবা পইচা কিটা নাইকিয়া কৰি আছে সেইটো সিচুৱেশ্যন কাৰ্বি আংলং ৰাইজে এটা ভুগিবলগীয়া হৈছে তাৰপিছত it is for plantation purely for plantation environment the government is very serious about it even world environmental agencies are also very serious আমাৰ কাৰ্বি আংলঙত হিটো দিছে যে আমাৰ যেটো environmental যেটো গ্ৰোথৰ কাৰণে কিন্তু এই পইচা কিটাটো ক'ত আছে hardly 190 crores পৰা maybe some around 5-6 crore money is being spent দেখাব কাৰণে হিটো এনেকা খৰচ কৰিব পাৰে কিন্তু 190 crores আজিলৈকে এটো মানে আহিবলা কিয় কৰে আমিতো বাৰে প্ৰেছ মিট দি আছে জনাই আছে আৰু ইয়াক চুৰ কৰিব বুদ্ধিটো কেনেকা কৰিছে চুৰ বহুত চালাকটো কি কৰিলে ইয়াতে নানা ধৰণৰ RTI হৈ ৰিভিল কৰিছে কি এটা RTI revealed about multiple account চৰকাৰৰ একাউণ্ট 1000 থাকিব পাৰে নেকি আৰু কোনবা সেভিং একাউণ্ট হ'ব পাৰে নেকি how can a government have a saving account এটো আমাৰ কাৰেন্ট একাউণ্ট হ'ব লাগে এইটো প্ৰত্যেকটো একাউণ্ট নম্বৰ আপোনালোকৰ হেতু সব ইয়াত সব IDRB ICICI Axis Bank SDFC SBI IDBI maximum private bank all private bank except SBI to আমাৰ আগৰ পৰা থাকে আমিও কাউন্সিলত আছো এটো কাৰণে মই ইটোৱে কৈ আছো যে তাৰ পিছত ইয়াত একটা বস্তু আৰু জানিবলগীয়া আছে আমাৰ MOS1 MOS2 আমাৰ জগতদা সকলেতো আগত MOU হিচাপে সাইন কৰিছে that was purely a democratic struggle এটো হয় MOU সাইন হৈছে তাৰপিছত আমাৰ যেটো বন্দুকধাৰী কিটা সিহঁতিও MOS1 MOS2 সাইন কৰিছে MOS1 যেটো সাইন কৰা সকলক ভাই সকলক যে এক্স গ্ৰেচিয়া পইচা দিব লাগে মৃত্যু সকলক যেটো দিব লাগে এই পইচাও 19 crores পইচা খাই দিছে দিয়া নাই এক্সট্ৰিমিষ্ট পইচাও খাই দিছে চিন্তা কৰক জনসাধাৰণ ৰাইজৰ আৰু ডেভেলপমেন্ট পইচা ক'ত নাখাবলে হক থাকিব হেতু কাৰণে খাই উদং কৰি দি আছে এইটো এতিয়া কাৰেন্ট হৈ আছে এইটো ইয়াতে ডিটেইলছ ইমান ফাইল ডাঙৰ আপোনালোক কেনেকৈ দিম চক 90 crores ন 19 crores 19 crores ইয়াতে আছে আৰু একটা হেতুৱে তাৰ পিছত কাউন্সিলত নিজৰ এমপ্লয়ি কিটা যেটো আছে সেই এমপ্লয়ি তাত কাম কৰা কিটা আছে ইমান বছৰৰ পিছত ৰিটায়াৰ হোৱা
ৰিটায়াৰ হোৱা সময়ত যে লিভ ইনকেচমেণ্ট যিটো থাকে গ্ৰেজুৱেটি সেইটো পইচাটো এই পইচা পৰ্যন্ত এই বুঢ়া মানুহকেইটাক আজি 2-3 বছৰ ঘূৰাই দিছে পইচা দিয়া নাই ক'ত পৰা দিবহি পইচা চাই খাই পেলাই দিলেহি কাউন্সিল আমি যেতিয়া কাউন্সিল মই 2 টাৰ্মছ আছে জগাদাহি লেটেষ্ট যোৱাবাৰ আছিলে আমাৰ সময়ত অনলি আমাৰ যেতিয়া অসম চৰকাৰৰ পৰা পইচা নাহালৈকে আমাৰ মাত্ৰ 20-30 ক্ৰ'ৰ্ছ মেক্সিমাম টু 40 ক্ৰ'ৰ্ছ আমাৰ লাইবিলিটিছ থাকে সেইটো পইচা অহাৰ পিছত আমাৰ মেক আপ হৈ যায় এতিয়াতো ইমান পইচা অহাৰ পিছত 2-3 বছৰৰ পিছতো যে 200 above ক্ৰ'ৰ কাউন্সিল লাইবিলিটিছ এতিয়া কাউন্সিল বন্ধক দিয়া অৱস্থাত আহিছে এতিয়া এই পৰ্যন্ত তুলিৰাম ৰংহাঙে কৰি পেলাইছে এইটো কাৰণে সেইকেইটা কথা লৈ আপোনালোকৰ তাত আহিছোঁ বিশেষ আৰু বেছি নকওঁ যে একটা কথা এই কথাটো ৰাহুল গান্ধীৰ আগতো আমি দাঙি ধৰিছোঁ কি দাঙি ধৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাক যে কৈছোঁ যে এই মানুহ তুলিৰাম ৰংহাঙক পৃথিৱী ইণ্ডিয়াটো লৈ ফুৰে অসমতো আপোনালোকে চবেই দেখে আপোনালোকে ফটো তোলে এই মানুহটো গোটেই পৃথিৱীত গৈ ফুৰিলেও তুলিৰাম ৰংহাং লগতে থাকে তুলিৰাম ৰংহাংতে লগতে থাকে এই তুলিৰাম ৰংহাংটো বুলি মই এই ফটোটো দেখাই দিছোঁ সেইটো ৰাহুল গান্ধীক দেখাইছে এইটো যে হি ইজ দ্য মষ্ট কাৰাপ্ট পাৰ্চন এণ্ড অল দ্য ৰিচোৰ্চেছ অফ কাৰ্বি আংলং ইজ গোয়িং টু চাম পাৰ্চন সেইটো কৈছোঁ ইয়াৰ পিছত আমাৰ যোৱাবাৰ যে আহিছে মনোজ চৌহানো দেখাই দিছে চাওক এই ফটোকেইটা চাওক ইমান কোৱাৰ পিছতো আচল ফটোটো সেইটো হয় আচল ফটোটো সেইটো ৰাহুল গান্ধী আমি নেশ্যনেল লেভেলত সেইটো মই দেখাইছোঁ আৰু সেইটো চাওক দিছ ইজ দ্য ফটো ডেট আই হেভ শ্ব'ন আজি তুলিৰাম ৰংহাং কাৰণে সেইবিলাক কথা নক'লে হয় বাট দ্য এক্সটেণ্ট অফ কৰাপশ্যন ডেট ইজ কমিটিং ইট ইজ এ ক্ৰাইম এণ্ড ইট ইজ ভেৰি এলাৰ্মিং ফৰ দ্য পিপল অফ কাৰ্বি আংলং চিন্তা কৰিবলগীয়া কথা হৈছে এতিয়া আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাৰ কাৰণে আজি এই ৰাজীৱ ভৱনৰ পৰা আপোনাক কৈছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হয় ইফ ইউ আৰ ভেৰি চিৰিয়াছ ইন ফাইটিং দিছ এগেইনষ্ট কৰাপশ্যন প্লিজ ৰিমুভ দিছ তুলিৰাম ৰংহাং আপুনি নাজানে সি কিমান কৰাপশ্যন কৰিছে কাৰ্বি আংলং মাটি চাটি সেইবিলাক লোৱা কথাটো বাদ দিয়ক ডিপাৰ্টমেণ্ট গোটেই ধ্বংস কৰি এতিয়া কাউন্সিল ব্যৱস্থা নাইকিয়া কৰিছে যদি কাৰ্বি আংলং ৰাইজৰ কাৰণে আপুনি অলপো চিন্তা আছে যে তুলিৰাম ৰংহাং ৰিমুভ কৰক আৰু কাৰ্বি আংলঙক যিটো জাষ্টিছ দিব লাগে আপুনি দিয়ক যদি আপুনি ৰিমুভ নকৰে কাৰ্বি আংলং ৰাইজে ভাবিম ইউ আৰ এ পাৰ্ট অফ দিছ ক্ৰাইম আপুনি সেই ক্ৰাইমত আপুনিও ভাগ আছে বুলি আমি গম পাওঁ আৰু ইয়াত একটা কথা অঁ য়েছ সেইটো নহ'লে সেইটো হ'বই নোৱাৰে আৰু তুলিৰাম ৰংহাং অসমত আৰু কাৰ্বি আংলঙত আৰু ভাৰতৰ তাৰ যিটো প্ৰপাৰ্টিকেইটা এতিয়া ৰাখিব নোৱাৰি আৰু বেলেগ দেশতো আছে কাৰ্বি আংলংটো হিচাপ নাই গুৱাহাটীতো আপোনালোকে চালে গম পাব কি ক'ত জেগাত কি নাই তাৰপিছত কেলকাতাত আছে এতিয়া দিল্লীত আছে ইউৰোপ আছে আমেৰিকাত আছে এইটো ৰতন ইংতি আজি আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট সদস্য হিচাপে আমি কোৱা নাই দিছ ইজ ৰিভেল বাই দেয়াৰ অ'ন পিপুল বিজেপিসকলে আমাক সেইটো ইনফৰ্মেশ্যন দিছে This is coming, all this information are not ours, but passed by the people of Tuliram Ronghaং. ইমান বেয়া পাইছে, ইমান ঘৃণা কৰিছে। এইটোৱে আপোনালোকক আজি অনুৰোধ যে এই কেইটা কথা মই আৰম্ভণিতে কৈছোঁ যে কথাকেইটা তাত ওলাই নাহে ইয়াত ওলাই আহিবৰ কাৰণে আপোনালোকক জনাইছোঁ কৰাপশ্যন বহুত হৈছে RS গান্ধী যিটো আমাৰ নিজৰ ভূমিত আমি গৈছে তাত পৰা আমাক ওলাই আহিব দিয়া নাই So once again, I thank our MP Gaurav Gogoi for taking initiative and writing this letter to the Prime Minister to close this, what is called stone quarry. Hitutu agotu joabar aru nutun kotha ami hunilu jitia Gaurav Gogoi sir ahise Karbi Anglongot je he mati jot 18000 bigha dise itihamot je gottei bharat borkho jimantu ahom baki ase aru amar কাৰ্বি আংলং ৰাইজ গমে পায় যে তুলিৰাম ৰংহাং লৈ ফুৰাটো চিফ মিনিষ্টাৰ লৈ ফুৰাটো একমাত্ৰ ATM হিচাপে ব্যৱহাৰ কৰাটো বুলি কৈছে আৰু এতিয়াতো আমি এতিয়া চিন্তা কৰিবলগীয়া আৰু বহুত আছে কিলে গৌৰৱ গগৈ ছাৰ অহাৰ পিছত আৰু একটা কৰিলে যে খালি পইচাৰ ATM হৈ থকা নাই তুলিৰাম ৰংহাঙে মাটিৰ ATM হৈ পৰিছে এতিয়া কিলে
এতিয়াতো আমি দেখিলোঁ পেপাৰে সেইবিলাক যি দেখিলোঁ ইয়াত দেখাৰ পিছতো আমি গম পাইছোঁ যি 1,52,000 দিয়াৰ পিছত আমি গম পাইছোঁ যে গৌৰৱ গগৈ ছাৰে যিটো কৈছে মাটিৰ ATM বুলি সেইটোৱে হয় কাৰণ এখেতে কৈছে মাজতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰ যে তুলিৰাম ৰংহাং কাৰণে মই লৈ ফুৰাটো কিছুমান মানুহে বেয়া পায় বুলি কৈছে মই লৈ যোৱাৰ কাৰণ আছে কাৰণ মাটিক যদি কাগবাদ দিম বুলি ক'লে যে কি কাৰ্বি আংলং আৰু ডিমা হাছাওতে আছে বুলি কৈছে সেইটো 6 শিডিউল হয় যাহা তাহা আপুনি মাটি দিব নোৱাৰে আৰু সেই কথাটো ৰাহুল গান্ধীৰ আগত মই তিনিটা কথা লৈ তিনিটা কি কয় মেইন পইণ্ট কথা লৈ একটা হৈছে কাৰাপশ্যন আৰু একটা হৈছে 244A আৰু একটা হৈছে লেণ্ড টু কৰ্পৰেট সেই তিনিটা কথা লৈ মই সময় লৈছে মোক প্ৰথমে সভাপতি হোৱাৰ পিছত মোক সময় দিছে সেইটোৱে জনালোঁ আপোনালোকক যে আজি আমাৰ মূল যিটো উদ্দেশ্যটো কাৰাপশ্যনৰ কথা আৰু ইয়াত কুটেলেন আৰু একটা কথা আছে ফৰেষ্টত যে এতিয়া কাৰ্বি আংলঙত এনেকুৱা মানুহক অন্যায় কৰিছে মই পাহৰি আছোঁ যে ফৰেষ্টত এতিয়া আপোনাৰ নিজৰ ঘৰত বা ৰোৱাও এতিয়া তুলিৰাম ৰংহাঙে কি কৰি পেলাইছে আপুনি বিক্ৰী কৰিব নোৱাৰে এতিয়া ইয়াত কি হয় চেণ্ডিকেট কৰি দিলে ইয়াত আপুনি যদি 3টা চাৰ্কুল আছে কাৰ্বি আংলঙত ৰেভিনিউ চাৰ্কুল ফুলনি চাৰ্কুল ডিফু চাৰ্কুল আৰু চিলিনিয়ান চাৰ্কুল এই চাৰ্কুলকেইটা আপুনি যদি বিক্ৰী কৰিম বুলি ক'লে আপোনাৰ কিনা পাৰ্মিশ্যন কাৰণে আপুনি 20 লাখ টকা আপুনি ৰয়েলটি জমা কৰিব লাগিব ইয়াৰ পিছত টেণ্ডাৰ মাৰিবৰ কাৰণে আপুনি যে 5 লাখ টকা দিব লাগিব তাৰ মানে দুখীয়া ৰাইজে এতিয়া যিটো বিক্ৰী কৰে ডাইৰেক্ট যিটো পাৰ্চেচাৰ বেপাৰীসকলক সেইটো নাপায় এতিয়া তাৰমানে আল্টিমেটলি বেপাৰীটো যি দাম বজাৰত বিক্ৰী কৰিব সেইটোৱে কিনিব এই ফাৰ্মাৰ্ছকেইটাতো আৰু মৰিলে সেইটো এনেকুৱা অৱস্থা কৰি দিছে কাৰ্বি আংলঙৰ ৰাইজক এনেকুৱা অন্যায় কৰি আছে একটা ভোট স্কেম হয় এই পইচা লোৱাৰ পৰা কিবা কিবি ৰিচিপ্ট আছে চাওক 10 crores টকা বোলে দুখীয়া ৰাইজৰ পৰা চাকৰি দিম বুলি লৈছে আৰু সেইটো ক'বলগীয়া কি হয় তুলিৰাম ৰংহাং নিজে ফৰেষ্টৰ ইনচাৰ্জ হয় যদি পাথৰ চুৰ কৰাও হিয়ে আছে যেতিয়া ইয়াত চাকৰিয়া নিযুক্তি দিম পইচা দিব লাগে বুলি কোৱাটো নিশ্চয় আছে if Tuliram Ronghang is not at all involved by this time he should have taken action against this lady action নিশ্চয় ল'ব লাগে লেডি নাম হৈছে মুনিং টিপি টো এতিয়াতো হি আগতে আছিলে বোৰ্ড অফ ডাইৰেক্টৰ AHIDC গভ অফ আসাম হিল স্মল ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট কৰ্পৰেশ্যন ৰাইজে গাংবুঢ়া কাৰ্বি আংলঙত যিমান গাংবুঢ়া আৰু আমাৰ কাৰ্বি ৰজা আছে যে সিহঁতৰ বিচাৰ কৰিম বুলি কিবা সিদ্ধান্ত লৈছে ঘৰত গৈছে হুলস্থুল তুলিৰামৰ ডিপাৰ্টমেণ্ট না ফৰেষ্ট ইজ হোল্ড বাই তুলিৰাম ৰংহাং এজ এন ইনচাৰ্জ বিং এ CM এই CM হোৱা কাৰণে আমি ধৰি ল'ম যে তুলিৰাম যদি ইনভল্ভ নহয় ইমান কেলেংকাৰী হোৱাৰ পিছত কিয় সেইটো মাইকীজনী আজিলৈকে একো ইনকুৱাৰী হোৱা নাই ধৰা নাই একো কৰাই নাই উল্টা তাইক মাজতে কিছুমান পইচা দিয়া মানুহকেইটা কেছ দিছে জেলত ভৰাই দিছে জেলত পৰা অহাৰ লগে লগে এই ডাইৰেক্টৰ বনাই দিছে প্ৰমোশ্যন সেইটোৱে কথা যিহেতু বিজেপি কেৰেক্টাৰ না তুলিৰাম ৰংহাং কাৰণেতো বিজেপিসকলে কাৰাপশ্যনৰ কাৰণে প্ৰজেশ্যন দুনিয়া কৰি আছে কংগ্ৰেছ থকা মেলে কাৰাপশ্যন তুলিৰাম ৰংহাং যেতিয়া বিজেপি আহিছে প্ৰমোশ্যন এতিয়া লুটি আছে